হৈছে ক্ৰমান্বয়ে বানৰ প্ৰকোপ বৃদ্ধি পাইছে। এতিয়া শেহতীয়াকৈ ইতিমধ্যে সোণাৰী নগৰত আচলতে বানপানী প্ৰৱেশ কৰিছে বুলি ক'ব লাগিব। ইতিমধ্যে চৰাইদেউ জিলাৰ বিভিন্ন স্থানত যি নাগালেণ্ডত হোৱা প্ৰচণ্ড বৰষুণৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে বিভিন্ন স্থানত পুৱাৰ পৰা আচলতে হঠাৎ বানপানী সৃষ্টি হৈছে আৰু শেহতীয়াকৈ ইতিমধ্যে সোণাৰী নগৰত বানপানী সৃষ্টি হৈছে। মই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ ভিডিঅ' জানিছোঁ অনুৰোধ জনাইছোঁ। মই আছোঁ এতিয়া যে সোণাৰী আৰু নাগালেণ্ড সংযোগী নামতোলা সংযোগী পথত, আৰু ইতিমধ্যে প্ৰশাসনে এই পথটো বন্ধ ঘোষণা কৰিছে আৰু এই পথটো ইতিমধ্যে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে নাগালেণ্ডৰ লগত। আৰু মোৰ লগত স্থানীয় ব্যক্তি উপস্থিত আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। সোণাৰী নগৰত কেতিয়াৰ পৰা বানপানী হৈছে? সোণাৰী নগৰত আজি ৰাতি 11 বজাৰ পৰা পানী হৈছে আৰু 17 চনৰ পৰা পানী হৈছিলে। 17 চনৰ পৰা পানী এইটোৱে প্ৰথম হৈছে আৰু 17 চনত হৈছে। 17 চনত ডাঙৰ বানপানী হৈছিলে, তাৰপিছত এইটো দ্বিতীয় হৈছে পানী, ডাঙৰ পানী হৈছে। তাৰমানে নাগালেণ্ডত মানে কিবা বান্ধ ভাঙিলে নে কি বুলি নাজানো আৰু নগৰত সোমাই গৈছে বানপানী, ডাঙৰ নগৰতো সোমাইছে, মানুহৰ ঘৰে আৰু মোৰ ঘৰতো সোমাইছে। মোৰ ঘৰৰ ওচৰতে আছে, মই গেছ এজেঞ্চিৰ ওচৰতে থাকোঁ। বাঢ়ি আছে পানীটো, কিন্তু বাঢ়ি আছে, ক্ৰমান্বয়ে পানী বাঢ়ি আছে। নিশালৈ আৰু বেছি হ'ব পাৰে, বেছি হ'বও পাৰে। প্ৰশাসনৰ লোক আহিছেনে? প্ৰশাসনৰ লোকটো তেনেকৈ এতিয়ালৈকে কোনো আহি পোৱাহি নাই। এতিয়া যোগাযোগটো এইটো বন্ধ হৈ গৈছে। যোগাযোগটো বন্ধ কৰিছিলে। যোগাযোগটো কেতিয়া বন্ধ কৰিছে? যোগাযোগটো বন্ধ কৰাৰ সময় খুব বেছি 1-1.5 ঘণ্টামান হৈছে। 1-1.5 ঘণ্টামান হৈছে যোগাযোগটো বন্ধ কৰি, যোগাযোগ সম্পূৰ্ণ বন্ধ কৰি দিলে। যোগাযোগৰ লোক এতিয়ালৈকে অহা নাই কোনো। আছিল এয়া আছিল তেওঁলোকৰ মন্তব্য। মই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ ভিডিঅ' চাইছোঁ অনুৰোধ জনাইছোঁ। আচলতে নিশা গভীৰ হৈ আহিছে আৰু গভীৰ হোৱা সমান্তৰালভাৱে বানৰ প্ৰকোপ ক্ৰমান্বয়ে বৃদ্ধি পাইছে বুলি ক'ব লাগিব। আৰু ইতিমধ্যে আমি সোণাৰী নগৰত যি বাঢ়নী পানী ইতিমধ্যে সোণাৰী নগৰৰ বিভিন্ন অঞ্চল বুৰাই পেলাইছে, দক্ষিণ সোণাৰী অঞ্চল বুৰাই পেলাইছে। আৰু শেহতীয়াকৈ যি সোণাৰীৰ পৰা যি নামতোলা হৈ নাগালেণ্ড সংযোগী পথটো ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই বন্ধ কৰিবলৈ বাধ্য হৈছে আৰু যাতায়াত সম্পূৰ্ণ ব্যাহত হৈ পৰিছে। আৰু এই ক্ষেত্ৰত প্ৰশাসনে আচলতে ক্ষিপ্ৰতাৰে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে, প্ৰশাসনে বানাকাণ্ডৰ ৰাইজক আচলতে সকাহ দিয়া লক্ষ্যৰে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব আগন্তুক সময়ত লক্ষণীয় হ'ব। কিন্তু শেহতীয়াকৈ এটা কথা ক'ব পাৰি যে নিশালৈ আচলতে বানৰ প্ৰকোপ ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰিছে। স্থানীয় জনতা আচলতে শংকিত হৈ পৰিছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত এতিয়া লক্ষণীয় হৈ পৰিব। হয়, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।